শ্ৰদ্ধাভাজন বাবাৰ পৰা ইতিমধ্যে উগ্ৰসেনে যেতিয়া কৃষ্ণৰ কোনো পৰামৰ্শ নোলোৱাকৈ সেই মুখনলাল যেতিয়া ঘঁহি ঘঁহি কমাণ্ডৰৰ জৰিয়তে সেইখিনি নদীত যেতিয়া উটুৱাই দিলেগৈ আৰু তাৰ যি অৱশিষ্ট আছিল সেই অৱশিষ্ট টুকুৰা পানীত পেলাই দিয়াৰ পিছত যেতিয়া পৰৱৰ্তী পৰ্যায়ত পানীৰ পৰা সেই মাছে যেতিয়া খালে ব্যাধে যেতিয়া সেই কাঁড়ডালৰ আগত যেতিয়া লগাই ল'লে তাৰপিছত যিখিনি দৰ্শন আমাক খুব সুন্দৰকৈ কৈছে যে ঋষি সবে আশী সাধি লেক মূৰ কাজ কথা শুনি হৰিষ কৰিলা যদু ৰাজ বেইচাৰ কৰিল কৰ্ম যেন কুল নাৰী হেন শুনি মানি ৰংগে ৰহিলা কুমাৰী। অৰ্থাৎ যে এগৰাকী বেশ্যাই যেনেধৰণে অপকৰ্ম যেনেধৰণে কৰে বা এগৰাকী কুলনাৰীয়ে যেনেধৰণে বেশ্যাৰ দৰে কৰ্ম কৰে সেই একে কৰ্মকে কোনে কৰিলে বুলি কৈছে যে উগ্ৰসেন আৰু বাকী কোনে কৰিলে যদুবংশৰ লোকসকলে কৰিলে। কিয়নো ঘৰৰ যিহেতুকে এজন যেতিয়া জ্যেষ্ঠ লোক থাকে সেই জ্যেষ্ঠ লোকজনৰ দিহা পৰামৰ্শ আদি বা উপদেশখিনি আমি কি কৰি চাব লাগে মানিব লাগে বুলি নহয় বিবেচনা কৰি চাব লাগে। মানিব লাগিব বুলি কথা নাই, বিবেচনা কৰিব লাগে। বিবেচনা কৰি লোৱাৰ পিছত যদি কথাখিনি যদি হয় বোলে যুক্তিসন্মত শুদ্ধ সন্মত বা বাস্তৱসন্মত তেতিয়া সেই কথাখিনি কি কৰিব লাগে মানিব লাগে। যিহেতুকে যদুবংশৰ ল'ৰাকেইটাই অনীতি কৰিলে অন্যায় কৰিলে ঠিকেই আছে, কিন্তু সেই অনীতি অন্যায়টো মানে উগ্ৰসেনে ইতিমধ্যে বিচাৰ কৰিলে। কিন্তু উগ্ৰসেনে বিচাৰ কৰাৰ পিছতো কিন্তু অন্য এজন কিন্তু বিকল্প হিচাপে আছিলে, কিন্তু সেই বিকল্পজনৰ অনুমতি বা সেই বিকল্পজনৰ পৰামৰ্শ নোলোৱাকৈ যেতিয়া সিদ্ধান্ত এটা যেতিয়া কৰিলে মানে কথাটো এনেকুৱা মাক আৰু পুতেকতে কিবা সিদ্ধান্ত এটা যেনিবা লৈ কৰি পেলালে। বাপেকে যদি কেনেবাকে গম নোপোৱাকে যদি মানে কথাটো যদি হয় চাপ'জ কাৰোবাক টকা 500 দিব লাগে, যদি গম নোপোৱা তইনো কেলে দিছিলে মই এইটো পইচা কাইলৈ আমুকৰ কামতে থৈছিলো ভাবি চাওঁচোন অকণমান কথা সৰু এটা কথা কলটো ৰাখিবলৈ থৈছিলো এই বিচাৰিলে আমাৰ বোলে খুলখালি ল'ৰাটো আছিলে তাইকে দিলো কেলে দিলে মই আকৌ কিবা সকামে বাকী পাতি উলিয়াই থৈছিলো মানে বাৰু সেইকাৰণে যে ঘৰৰ অনীতিত ঘৰৰ মানে অমতত বা জ্যেষ্ঠজনৰ অনুমতিত যদি মানে ঘৰৰ মুৰব্বীজনৰ অনুমতিত যদি আমি কিবা কৰ্ম যদি কৰো তেতিয়াহ'লে তাৰ কৰ্মৰ ফল যে বিপৰীত যে হ'ব পাৰে হিতে যে বিপৰীত হ'ব পাৰে সেই কথাখিনি কিন্তু আমি এই দৰ্শনটোৰ জৰিয়তে আমি অনুভৱ কৰিব পাৰোঁ। উগ্ৰসেনে যদি এবাৰ গৈ পেলাই যদি কৃষ্ণ ক'লে ঐ নাতি বোলে এইফালে আছো বোলে এতিয়া কথাটো বোলে এনেকুৱা হ'ল নহয় কি হ'লো বোলে এয়াহে বোলে নাতিকেইটাই পৰিণাতিকেইটাই এনেকুৱা অৱস্থা কৰিলে এতিয়া তই বোলে বা তুমি দিহা পৰামৰ্শ এটা দিয়া এতিয়ানো কি কৰিলে ভাল। সেইকাৰণে ভাবিছ আপুনি মই আমি জীৱনত ঢেৰ সমস্যাৰ সন্মুখীন হওঁ, ঢেৰ সংকটৰ সন্মুখীন হওঁ, বহুত বিপদৰ সন্মুখীন হওঁ। কিমান বিপদৰ সন্মুখীন হওঁ কিমান সংখ্যা নাই। কেতিয়াবা টকা পইচা বিপদ, কেতিয়াবা বেমাৰ আজাৰ, কেতিয়াবা সন্দেহ, কেতিয়াবা ইটো সিটো মানে ৰোগ বিয়া পিষ্টি অসুখ অশান্তি মানে 64 জঞ্জাল আৰু কিমান আমি বিপদৰ সন্মুখীন হ'ব লাগে তাৰ কোনো সীমা সংখ্যা নাই। সেইকাৰণে এই বিপদ বিঘিনিবিলাকৰ কথা যদি আমি কৃষ্ণক যদি আমি নজনাওঁ মুৰব্বীজনক যদি মুৰব্বী মানে কোন আৰু তুমি হৈ খুৱাইছা, তুমি হৈ ধুৱাইছা, তুমি হৈ লগাইছা মাত, সাধুখন বজাৰত তুমি ঘূৰাই ফুৰাইছা, তুমিহে অনাথৰ নাথ, জানিলো তোমাক জগতৰ ঈশ্বৰ, তুমি সনাতন হৰি, সমস্ত ভূততে তুমি প্ৰণৱলে জগতকে আছা দিলা। আপোনাৰ মোৰ গাঁও বা সমাজবিলাকত এনেকুৱা কিছুমান ব্যক্তি আছে কেতিয়াবা এনেকুৱা বিপদত পৰে আমাৰ প্ৰাথমিকতে এজন ব্যক্তি মানে মৰিব আৰু উপায় নাই আৰু কিডনী বোলে আমুক বেয়া তামুক বেয়া, কিন্তু এগৰাকীয়ে মানে নামঘৰতে তামোল পাণ এটা দি থৈ গৈছিলে যদি আৰু ঈশ্বৰে যদি কৃপা কৰে তেতিয়াহ'লে আমি সহায় কৰিম। ডাক্তৰে মানে হাত দাঙি দিলে আৰু উপায় নাই আৰু, কিন্তু ঈশ্বৰৰ কি ইচ্ছা সেইজনকেইটা আকৌ জন্ম নগৰ পৰা একেবাৰে ঘূৰি আহিলে। এজনৰ অৱস্থাটো মাত বোল নাই, 3 দিন 4 দিন মাত বোল নাই, মাত কথা নাই, কিন্তু এগৰাকীয়ে বোলে ভাওনা এখন দিম বুলি আগ কৰিলে একদম একাগ্ৰ চিত্ত শুদ্ধ মনে পিছত এতিয়া মানুহজন এতিয়া কিন্তু হৃষ্টপুষ্ট হৈছে। তেতিয়াহ'লে ভাবি চাওকচোন কেতিয়াবা এনেকুৱা আপোনাৰ মোৰ ৰোগ বিয়া পিষ্টি অসুখ অশান্তিয়ে দেখা দিয়ে মানে ডাক্তৰী শাস্ত্ৰও কেতিয়াও মানে বিধান দিব নোৱাৰে যে কি বেমাৰ হৈছে ডাক্তৰেও বোলে ধৰিব নোৱাৰে। য'ত মানে মেডিকেল চায়েন্সো ফেইল হৈ যায় তাত আমাক এতিয়া ৰক্ষা কৰিব কোনে। অকণমানি এটা অপাৰেশ্যন এটা কৰকচোন আপোনাক একদম 20টামান বন চাইন কৰি লয় যে মৰিলে মানে কিনাৰ ৰিস্ক নাই। যদি বিজ্ঞানে যদি শ্ৰেষ্ঠ হয় আমি মানি ললো বিজ্ঞান শ্ৰেষ্ঠ, কিন্তু কিমানলৈকে শ্ৰেষ্ঠ বিজ্ঞান মানে য'তেই শেষ হয় তাৰ পৰা মানে কি হয় ঈশ্বৰ তত্ত্বটো আৰম্ভ হয়। সেইকাৰণে জীৱনত দুটা কথা আছে, এটা হৈছে যুক্তি আৰু 2 নম্বৰটো হৈছে ভক্তি। আপুনি যিমানে যুক্তি কৰি থাকক যুক্তি কেতিয়াও শেষ নহয়, কিন্তু যেতিয়া আপুনি ভক্তি কৰিব তাত আৰু কোনো কি নাই যুক্তিৰ প্ৰয়োজন নাই। সেইকাৰণে
যিহেতুকে কৃষ্ণ জগতৰ ঈশ্বৰ হিচাপে বিখ্যাত হ'ল, সেই সময়ত যদি উগ্ৰসেনে যদি এটামান যদি দিহা পৰামৰ্শ যদি ল'লেহেঁতেন, এবাৰো যদি কাণখন চোৱালেহেঁতেন যে এনেকুৱা এটা হৈছে পাই তুমি কি কৰা কৰা, কিন্তু উগ্ৰসেনে নকোৱাকে বা কৃষ্ণৰ অনুমতি নোলোৱাকে, কৃষ্ণৰ কোনো কথা নোসোধাকে মানে কি কৰিলে, কৰ্ম এটা কৰিলে, বিপদৰ পৰা হাত সাৰক। উগ্ৰসেনে ভাবিলে কি আৰু ইমান এতিয়া ভয়ংকৰ কথাটো, বেয়া কথাটো বাৰু মই কেনেকে কি কৰোঁ। ল'ৰাটোৱে জগৰ লগালে, মাকে মানে গিৰিয়েকক গৈ পেলাই নকলেগে, মানে 10,000 টকা এতিয়া ফাইন ভৰিব লাগে। বাপেকে মানে এওঁ আনি থৈছিলে ক'ৰবাৰ পৰা, পইচাটো গৈ পেলাই দি থৈ আহিলেগে। এতিয়া বিচাৰিছে, এতিয়া নাই নহয়, এতিয়া ঘৰত আৰু দুফাল ফাল কাজিয়া নহয় কি হ'ব মানে বাৰু। সেইকাৰণে আমাৰ এই পাৰিবাৰিক সমস্যাবিলাকো যে, কাৰণ আমি মানে দুই পক্ষই যদি, কাৰণ পুৰুষৰ প্ৰকৃতি দুয়ো হৈবা একমতি, তেৱেহে সিজিব কিন্তু হৰিত ভকতি। পুৰুষৰ প্ৰকৃতি দুয়ো নিয়ন্তা মাধৱ, সমস্বৰে আত্মা দুই পৰমবান। সেইকাৰণে আপুনি মই যদি সমিলমিলভাৱে আলোচনা বিলোচনাৰ মাজেদি, বা ল'ৰাটোৱে কিবা এটা কৰ্ম কৰি আহিছে, আপোনালোকে ভাবি চাওক যে সেই যদুবংশ ল'ৰাকেইটাই অপকৰ্ম এটা কৰিলে, ধেমালিতেই কৰিলে, কিন্তু সেই ধেমালি কথাটোতে গৈ পেলাই কিন্তু কি হ'লগে, একেবাৰে মৃত্যুৰ কাৰণ হ'লগে। ল'ৰাটোৱে ধেমালিতে বাইকখন চলাবলৈ গ'ল, কিন্তু এক্সিডেণ্ট হৈ পেলাই এতিয়া এয়াহে 1.5 লাখ টকা খৰচ। মানে বাৰু ল'ৰাটোৱে ধেমালিতে মানে কি কৰিলে, বোলে মোবাইলটো লৈ পেলাই বোলে কাৰোবালৈ মিছ কল দিলে বা কিবা এটা হ'ল, এতিয়া বোলে আকৌ বোলে পুলিচে বোলে FIR দিছে। তেতিয়াহ'লে ভাবি চাওকচোন। সেইকাৰণে আমি প্ৰত্যেকটো কৰ্ম কৰোঁতে যদি আপোনাৰ মোৰ ল'ৰা ছোৱালীবিলাক বা আপুনি মই নিজেও যদি সতৰ্ক সজাগ যদি নহওঁ, তেতিয়াহ'লে আপুনি মই আমি যে বিপদত যে পৰিব লাগিব, এই কথাখিনি আমি যদুবংশৰ এই কথাখিনিৰ জৰিয়তে আমি হৃদয়ংগম বা অনুভৱ কৰিব পাৰোঁ। তেতিয়াহ'লে ভাবি চাওকচোন, প্ৰত্যেকটো মুহূৰ্তত আমি সতৰ্ক, প্ৰত্যেকটো মুহূৰ্তত সজাগ, আৰু প্ৰত্যেকটো মুহূৰ্তত আমি যদি সাৱধানতা যদি অৱলম্বন কৰোঁ, এয়া খেলা ধূলা কৰি আছে, যদি ল'ৰাকেইটাক যদি আমি ভালকৈ শাসন নকৰোঁ, কি ঠিক আগফালৰ পৰা অহা বাইক এখনে মুহূৰ্তেও নিব পাৰে। সেইকাৰণে বাইকত গৈছোঁ, ৰং চাইডত গৈছোঁ, পটককৈ এনেকৈ চাই দিওঁতেই কিজানি বেলেগ এটা খুন্দিয়াও দিব পাৰে, মানে বাৰু। সেইকাৰণে আমি প্ৰত্যেকটো ক্ষেত্ৰত যে আমি সতৰ্ক সজাগ আৰু সাৱধান যে হ'ব লাগে, আৰু আমি পৰাপক্ষত কি কৰিব লাগে, যে ভুলৰ পৰা শিক্ষা লাভ কৰিব লাগে। আপুনি মই ভুল কৰা নাই, ঠিকেই আছে, কিন্তু মহাভাৰতৰ কিছুমান কাহিনীয়ে, ৰামায়ণৰ কিছুমান দৰ্শনে আমাক শিক্ষা দি গৈছে। চাবা দেই, মানুহে কিন্তু ভুল কৰে। কেনেকুৱা ভুল কৰে, যে যোৱা পাখা খেলি যে তোমাৰ ৰাজ্য যে এৰাব লাগে, তুমি যে টুকুনা যে হ'ব লাগিব, টুকুনা একেবাৰে দুখীয়া শব্দ, মানে একো নাই আৰু, লাও লোৱা টুকাৰি বুলি কয়, লাও লোৱা ওলোৱা বুলি কয়, টুকুনা যে হ'ব লাগিব। আপুনি নেখেলক বাৰু, কিন্তু আপোনাৰ মোৰ নিচিনা এজন মানুহে যোৱা খেলত হাৰি পেলাই যে 13 বছৰ বনবাস খাটিছে, সেই কথাৰ পৰা আমি শিক্ষা ল'বলগীয়া আছে। মানে লোকৰ নাৰী এগৰাকীক যদি আমি বেয়া দৃষ্টি যদি নিক্ষেপ কৰোঁ, বেয়া ভাৱ যদি কৰোঁ, তেতিয়াহ'লে ৰাৱণৰ নিচিনা মৃত্যু হ'ব। আপুনি কৰা নাই, ঠিকে আছে, কিন্তু ৰাৱণে কৰি গৈছে। সেই কৰ্মটোৰ পৰা যদি আমি যদি হৃদয়ত যদি অনুভৱ কৰি লওঁ, মানে বাৰু লোকৰ সীমা, নিজৰ ককা ভাইক মানে ইচ্ছা অনুসৰি মানে যুক্তি অনুসৰি তেওঁক মানে মাটি সম্পত্তিৰ ভাগ দিব লাগে। তুমি যেনিবা অন্যায় কৰা নাই, ঠিকে আছে, কিন্তু আগতে কিন্তু দুৰ্যোধনে লৈ পেলাই পিছতে তেওঁলোকে যে মৃত্যুতে মুখত পৰিবলগীয়া হ'ল, সেই কথাবিলাকৰ পৰা কিন্তু ধন সম্পত্তিৰ প্ৰতি মোহ কৰিব লাগে। কিন্তু সীতা নিচিনা এগৰাকী আয়েও কিন্তু অকণমান মানে স্বৰ্ণ হৰিণাৰ মোহত পৰি, সেইকাৰণে আইসকলে পৰাপক্ষত সোণৰ প্ৰতি কিমান সচেতন হ'ব লাগে। আপোনাৰ মোৰ নাই, ঠিকে আছে, কিন্তু এগৰাকী সীতাই মানে এগৰাকী নাৰীয়ে মানে অকণমান সোণৰ মোহত পৰি তেওঁ যে গৈ পেলাই সীতাহৰণ পাতাল কবি, মানে বা আকৌ গৈ পেলাই সীতাৰ অগ্নি পৰীক্ষা, মানে বা আৰু সীতাহৰণ, আৰু গৈ পেলাই মানে কি হৈছিলে, বনবাস যে হ'বলগীয়া হৈছিলেগে গৰ্ভৱতী সন্তানক লৈ পেলাই, তেতিয়াহ'লে ভাবি চাওকচোন, সেই মহাভাৰতৰ ৰামায়ণৰ কাহিনীবিলাকে জীৱনত আমাক শিক্ষা দিয়ে। সেইকাৰণে প্ৰত্যেকটো কৰ্মতে, প্ৰত্যেকটো কাৰ্যতে আপুনি মই আমি যদি সতৰ্ক সজাগতা আৰু সাৱধানতা যদি অৱলম্বন যদি কৰোঁ, তেতিয়াহ'লে কৃষ্ণ বংশটো যেনেধৰণে অপমৃত্যু ঘটিছিলে, আপোনাৰ মোৰ বংশটো চাগে তেনেধৰণে বিপদৰ পৰা আমি হাত সাৰিব পাৰিম, যদিহে আপুনি মই আমি সেই ভুলবিলাকৰ পৰা যদি, বা আগতে কোনোবাই কৰি থৈ যোৱা, জ্যেষ্ঠবিলাকে কৰি থৈ যোৱাৰ পৰা যদি আমি শিক্ষা গ্ৰহণ কৰোঁ। শুনা সভা সদৌ হ'ব কৃষ্ণৰ চেষ্টা ক, ক্ষণেক মিলান্ত সুখ ক্ষণকে বিপাক। চাওকচোন, বা খন্তেকৰ ভোজ খাওঁতা নাই, চৰণে নাজানে মৰণৰ ঠাই, চুচৰি বাগৰি তালৈকে যায়। তেতিয়াহ'লে ভাবিছোঁচোন, জীৱনত আমাক কোন মুহূৰ্তত বিপদ আহে ঠিক নাই, কোন মুহূৰ্তত আমাৰ সমস্যা আহে ঠিক নাই। আগতীয়াকৈ যদি আমি নেদেখাজনৰ ওচৰত যদি অৰ্পণ কৰি, হে ভগৱান, আজি বোলে কিবা এটা কৰ্মলৈ ওলাইছোঁ আৰু তুমিহে জানা, গহীন গম্ভীৰ বচন গম্ভীৰ, গম্ভীৰ নাভি কমৰ, এহিষ্টি গম্ভীৰ স্মৰণে কৃষ্ণৰ নিলয় মহামূল। এই মোৰ লাখ টকা আছে, চিন্তা নাই, মই কেছখন জিকিমেই। এই মোৰ লাখ টকা আছে, চিন্তা নাই, মই বেমাৰটো ভাল হ'মেই। এই মোৰ লাখ টকা আছে, চিন্তা নাই, মই বোলে পৰীক্ষাত ভাল ফল এটা পামেই।
তেনেকৈ যদি আমি ধনৰ সম্পত্তি বা তেনেধৰণে যদি আমি মিছা গৰ্বৰ যদি আমি কৰোঁ, তেতিয়াহ'লে আপোনাৰ মোৰ জীৱনলৈও এই মানে যদুবংশৰ লোকসকলৰ যেনেধৰণে বিপদ আহিছিলে তেনেধৰণৰ বিপদ কিন্তু অহাৰ সম্ভাৱনা থাকে। দ্বাৰকা বাহিৰত ধৰি লওক কেন দুখ দেখা, ইটো গৃহ বাস সামাই নৰ কোন লেখা। অকণমানি কৰা এটা ভুলে চাওকচোন, ল'ৰাকেইটাই ধেমালিহে কৰিছিলে, এনেই আৰু সেই ধেমালিটোৰ কাৰণে কিন্তু তেওঁলোকে কি হ'ল যে মৃত্যু পথৰ যাত্ৰী হ'বলগীয়া